এই কাজিৰঙা এলিভেটেড কৰিডৰৰ সমান্তৰালভাৱে মই আৰু এটা ভাল খবৰ মাজুলীবাসী ৰাইজক জনাব খুজিছোঁ। অৱশেষত মাজুলী অৰ্থাৎ কমলাবাৰী নিমাতী ঘাটৰ ওপৰত নিৰ্মাণৰত দলঙৰ টেণ্ডাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল আৰু ইতিমধ্যে মাজুলীত দলং নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে এই নতুন দলং নিৰ্মাণৰ বাবে দায়িত্ব পাবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৰ মই নাম ল'ব খোজা নাই, ব্যক্তিগত প্ৰতিষ্ঠান, কিন্তু তেওঁলোক ইতিমধ্যে মাজুলীত আন দুখন দলং বনোৱাৰ বাবে কৰ্মৰত হৈ আছে। সেয়েহে মাজুলীৰ ৰাইজে নিশ্চয় অহা দুমাহমানৰ ভিতৰতেই দলঙৰ কাম নতুনকৈ নিৰ্মাণ হোৱা দেখা পাব আৰু তেওঁলোকে ছাইট আদিও অহা এমাহৰ ভিতৰতে গ্ৰহণ কৰিব বা ছাইট আদিৰ দায়িত্ব ল'ব। মাজুলীৰ বাবেও এয়া সুখবৰ। তৃতীয়টো সুখবৰ যোৱাকালি আমি পালোঁ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা। ৰাজ্যত বানপানী নিয়ন্ত্ৰণৰ বাবে আমাৰ ৱেটলেণ্ডসমূহক অৰ্থাৎ ডাঙৰ ডাঙৰ বিলসমূহক আমি একোটা ৰিজাৰ্ভিয়ৰ, পানীৰ ডাঙৰ ৰিজাৰ্ভিয়ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ নেকি? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমত তেনে 50টা ৰিজাৰ্ভিয়ৰ অৰ্থাৎ আমাৰ ৱেটলেণ্ডসমূহক ৰিজুভিনেশ্যনৰ বাবে পৰামৰ্শ দিছিল। তেখেতৰ আইডিয়া হ'ল যে বাৰিষাত যেতিয়া ব্ৰহ্মপুত্ৰত পানী হ'ব, যেনেকৈ আজি আমি দীপৰ বিলত বহুত পানী সঞ্চয় কৰোঁ, তেনেকৈ ৱেটলেণ্ডবিলাকত আমি পানী সঞ্চয় কৰিম আৰু যেতিয়া বাৰিষা নাথাকিব এই ৱেটলেণ্ডসমূহক আমি জীৱন্ত বা প্ৰাণৱন্ত কৰিও ৰাখিব পাৰিম। আমাৰ জলসম্পদ বিভাগে যি প্ৰস্তাৱ আগবঢ়াইছিল 15টা এনে ৰিজাৰ্ভিয়াৰক শক্তিশালী কৰিবৰ বাবে যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই 692 কোটি টকাৰ অনুমোদন জনাইছে। মেঘালয়ৰ পৰা অহা পানী আমাৰ গুৱাহাটীৰ জুৰিপাৰ আদি অঞ্চলক বহুত ক্ষতি কৰি আহিছে। এই পানী শিলখাকুলৈ ডাইভাৰ্ট কৰিবৰ বাবে আন এটা প্ৰকল্পও যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই অনুমোদন